কাৰ্বি আংলঙৰ বাহিৰলৈ বিনা চালানত গৈছে ট্ৰাকে শিল বালি। নীৰৱে চাই থাকে বন বিভাগ। কাৰ্বি আংলং জিলাত এতিয়া সেই বনজ সম্পদ ধ্বংস কৰাৰ কাৰ্যত এতিয়া জিলাখনত বহু বিয়াগুম ব্যক্তি থকাৰ খবৰ পোহৰলৈ আহিছে। এই ক্ষেত্ৰত অসম বিজেপি আৰু কাৰ্বি আংলং বিজেপি চৰকাৰখনৰ লগতে বন বিভাগৰ শীৰ্ষ কৰ্মচাৰী সকলো নীৰৱ দৰ্শক হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। কাৰ্বি আংলং জিলাৰ বন বিভাগৰ পাৰ্কু পাহাৰ ৰেঞ্জ কাৰ্যালয়ৰ অধীনস্থ লাংখাং বিট অফিচৰ অন্তৰ্গত ঠাইসমূহত শিল বালিকে ধৰি বনজ সম্পদসমূহ বিনা চালানেৰে অবৈধভাৱে জিলাখনৰ বাহিৰলৈ ট্ৰাকে গৈ আছে যদিও বন বিভাগৰ কৰ্মচাৰীসকল নীৰৱ দৰ্শক হৈ আছে। এই সন্দৰ্ভত আজি জিলাখনৰ ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিচন তেৰণ আৰু সম্পাদক জিন্তু হাজৰিকাৰ নেতৃত্বত যোৱা এটি সজাতি দলে উক্ত ঠাইসমূহ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি এই অভিযোগ উত্থাপন কৰিছে। বিজেপি চৰকাৰখনে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই আৰু বন বিভাগেও চকু মুদা কুলি ভাও জুৰি আছে বুলি উল্লেখ কৰিছে। সমালোচনা কৰাৰ লগতে এনে কাৰ্য বন্ধ কৰিবলৈ চৰকাৰ আৰু বন বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছে ছাত্ৰ নেতা দুইগৰাকীয়ে। আমাৰ মেনেজাৰ কোন হয়? মালিক কোন হয়? প্ৰাণচুকীয়া মালটো ক'ৰ পৰা আনিছে? কাৰ্বি আংলঙৰ পৰা। আৰু চালানটো দিয়া নাই? সিহঁতে কোনে ৰাখি দিয়ে? সিহঁতে পৰা আকৌ তাত এণ্ট্ৰি কৰি কিনে তাত থৈ দিয়ে। এইটো গাড়ীৰ লগত চালান নিদিয়ে? প্ৰথমত দি কিনে তাত কিবা কৰি দিয়ে। কোনে কৰি দিয়ে? এই অফিচত। কোনো অফিচত? আপোনাৰ খৰচ দিলোঁ। তো গাড়ীৰ লগত চালান নিদিয়ে? তোক নৰখায় কোনো গাড়ী? ৰখাই এনেকৈ থৈ পেলাই গুচি যাব। ক'ৰ পৰা আনিছে এইটো? কৃষ্ণ মহন্ত। এইটো কাৰ্বি আংলঙৰ পৰা আনিছে? মইতো ইমানটো নাজানো, আজি আহিছোঁ। আচ্ছা, আপোনাৰ গাড়ী কাগজ চালানটো আছে নাই? দাদা আপোনাক কিবা এটা সুধিছোঁ। আজি আমি উচুকা এটা দলে আমি পাৰ্কুক ৰেঞ্জৰ আণ্ডাৰত লাংখাং বিট অফিচৰ আণ্ডাৰত যোনবিলাক ইলিগেলি যোনবিলাক কেঁচাৰ যোনবিলাক কোৱাৰি চলি আছিলে সেইটোৰ ওপৰত আমি বাৰম্বাৰ আমি অভিযোগ উত্থাপন কৰি আহি আছিলোঁ। বিভিন্ন ধৰণৰ সংবাদ মাধ্যমতো হওক বা ৰিটেইনলি আমি দি থকাৰ পিছতো আমাক কোনো এইটোৰ ওপৰত আমাক কোনো ব্যৱস্থা বা কোনো অৰ্ডাৰ আমি ওলোৱা আমি লক্ষ্য কৰিব পৰা নাই। সেয়েহে আমি আজি বাধ্য হৈ আমি উচুকা এটা দলে আজি আমি আহি যোনটো লাংখাং যোনটো বিট অফিচৰ আণ্ডাৰত যোনবিলাক কেঁচাৰৰ যোনবিলাক গাড়ী যোনবিলাক গৈ আছিলে তেওঁলোকৰ বৰ্ডাৰ যোনধৰ ভৰি যোনবিলাক গাড়ী গৈ আছিলে আমি বিভিন্ন সময়ত গাড়ীবিলাক তেওঁলোকক সোধ-পোছ কৰাৰ পিছত আমি লক্ষ্য কৰিছোঁ যে গাড়ীসকলৰ কোনো চালান নাথাকাকৈ তেওঁলোকে পাৰ হৈ আছে। হঠাৎ কাৰ্বি আংলঙৰ ৰেভিনিউ নোপোৱাকৈ ইয়াৰ ইলিগেলি যোনবিলাক গাড়ী যোনটো চলি আছে কোনো ইয়াত ৰয়েলিটি নোপোৱা ইয়াত কি বুজায়? সেইকাৰণে আমি ক'ব বিচাৰোঁ যে অট'নমাছ কাউন্সিলে এইটোৰ ওপৰত অতি সোনকালে ব্যৱস্থা ল'ব লাগে আৰু যোনজন বিট অফিচাৰ আছে তেওঁক অতি সোনকালে ইয়াৰ পৰা তেওঁলোকে সাল সলনি কৰিব লাগে। তেওঁ কোনো ইয়াত আমি অভিযোগ উত্থাপন পাইছোঁ যে তেওঁ বিট অফিচাৰে কোনো ইয়াত মানে অফিচত কোনো যেনেধৰণৰ কাম কাজ কৰিব লাগে যেনেধৰণৰ পেট্ৰলিং কৰিব লাগে তেনেকুৱা ধৰণৰ আমি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আছিলোঁ। আমি আজি ৰেঞ্জত আহি আমি লক্ষ্য কৰিছোঁ যে ইয়াত ৰেঞ্জ অফিচাৰো নাই আৰু বিভিন্ন সময়ত ৰেঞ্জাৰো ইয়াত নাথাকা আমি লক্ষ্য কৰিব পাইছোঁ। সেয়ে আমি ক'ব বিচাৰোঁ যে অট'নমাছ কাউন্সিলে অতি সোনকালে এইকেইটাৰ ওপৰত ব্যৱস্থা ল'ব লাগে, অতি সোনকালে তেওঁলোকক সাল সলনি কৰিব লাগে, অতি সোনকালে তেওঁলোকৰ ওপৰত এটা তদন্ত কৰিব লাগে। আৰু আমি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰে যোনজন আমাৰ প্ৰভাৱশালী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কৈছিলে আজি কিছুদিন আগত হিমন্ত বিশ্ব শৰ্মাই য'ত দুৰ্নীতি হ'ব তাত বাঘৰ দৰে জঁপিয়াম বুলি কৈছে। কিন্তু কাৰ্বি আংলঙত যোনটো ইলিগেলি যোনটো ৰেভিনিউ নোপায় গভৰ্ণমেণ্টে ৰয়েলিটি নোপোৱাকৈ যোনটো চোৰাংভাৱে চলি আছে সেইটোৰ ওপৰত তেওঁলোকৰ সাহস আছে নে বাঘৰ দৰে জঁপিয়াবলৈ? সেইকাৰণে আমি প্ৰশ্ন সুধিব বিচাৰোঁ অতি সোনকালে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে আৰু যোনসকলে দোষী আছে তেওঁলোকক অতি সোনকালে আইনী ব্যৱস্থা তেওঁলোকক মানে তদন্তলৈ আনিব লাগে অতি সোনকালে। আৰু যদি নানে অতি সোনকালে ইয়াৰ ওপৰত আমি উচুকাৰ তৰফৰ পৰা আমি হাই অথৰিটিলৈ বা বিভিন্ন আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আপোনালোকৰ যোগেদি আমি সংবাদ মাধ্যমৰ থ্ৰুদি আমি বিভাগীয় কৰ্তৃপক্ষক আমি সুকীয়াই দিব বিচাৰিছোঁ।